ৰেঙনিৰ সৰু বিহুটি পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু সকলোৰে গাত চাগে বিহু বিহু লাগি আছে নহয় পিঠা পনা খাই নতুন নতুন কাপোৰ পিন্ধি একেবাৰে বিহু উদযাপন কৰি আছে চাগে পিছে মোৰটো আৰু উপায় নাই মইতো আৰু ইয়াতে আছো আপোনালোকৰ মনোৰঞ্জনৰ বাবে গতিকে বেছি সময় পলম নকৰাকৈ আপোনালোক আটাইকে স্বাগতম জনাইছো ৰেঙনিৰ সৰু বিহুটি 2024ৰ আজিৰ খণ্ডটিলৈ পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু Gift partner Dugdugi straight from the heart. Our costume courtesy hoise Bijay Lakshmi's Jovis. মই যিদৰে আপোনালোকৰ মনোৰঞ্জনৰ বাবে ইয়াতে আছো ঠিক তেনেদৰে আমাৰ বিচাৰক সকলেও নিজ নিজ আসন গ্ৰহণ ইতিমধ্যে কৰিলে গতিকে পলম নকৰাকৈ তেওঁলোকক আকৌ এবাৰ চিনাকি কৰাই দিওঁ আমাৰ মাজত আছে বৰ বিহুৱা নৰহৰি চুটিয়া ডাঙৰীয়া বিহুৰ বিশেষজ্ঞ ডক্টৰ দীপেন দাস ডাঙৰীয়া আৰু গুৱাহাটী বিহু সন্মিলনীৰ প্ৰথমগৰাকী বিহুৰাণী মাধুৰীমা চৌধুৰী বাইদেউ আপোনালোক সকলোকে বিহুৰ উলগ জনাইছোঁ আৰু বাইদেউ আপোনালোকে বিহু কিদৰে উদযাপন কৰিব বিহুলৈ কি আয়োজন কৰিছে পিঠা বনা কি কৰিছে যিহেতুকে আপুনি ইমান ব্যস্ত হৈ আছে অকণমান জনাব নেকি সামন্তিকা খুব সুন্দৰ কথা এটা সুধিলা কাৰণ সঁচাকৈ প্ৰতি বছৰে যেতিয়া বিহু আহে বিহুৰ মানে বহাগ সোমোৱাৰ আগত চ'তৰ পৰাই বহুত ব্যস্ত থকা হয় আচলতে অসমৰ বিভিন্ন ঠাইলৈ গৈ বিহুৰ কৰ্মশালাসমূহ কৰিবলগীয়া হয় বহুত ইতিমধ্যে অসমৰ বহু নাচনী হাজাৰ হাজাৰ নাচনীক বিহু নাচ শিকাবলগীয়া হৈছে আৰু যিটো মই খুব ভাল পাওঁ আচলতে আৰু সেই অকমানি ছোৱালীবিলাকৰ লগত থাকিলে নিজৰ মনটোও ভাল লাগে তাৰ পিছতে যেতিয়া অলপ সময় পাওঁ আচলতে গৰু বিহুৰ আগতে আগদিনাখনো মই কামত ব্যস্ত থাকিবলগীয়া হয় কিন্তু তথাপি ৰাতিলৈকে সাৰে থাকি দুটা চাৰিটা মানে পিঠা কেইখনমান পিঠা সাজিবলৈ চেষ্টা কৰোঁ আৰু ইমান বেছি নাজানো যদিও নিয়ম বুলি পিঠা কেইটামান সাজোঁ আৰু সেই বিহুৰ দিনাখন একেলগে ঘৰৰ পৰিয়ালৰ লগত আমি বিহু একেলগে খাওঁ আৰু যিহেতু আমি বিহুৰ দিনাখন ভাত আমি নাখাওঁ আৰু গতিকে তেনেকৈ আৰু ৰুটি তৰকাৰী এনেকুৱা ধৰণৰকৈ সেইখিনি আয়োজন কৰি আমি একেলগে সকলোৱে খাওঁ তাৰ লগতেতো আছেই আৰু আজি বিহুৰ দিনাখন কিনো পিন্ধিম কি কৰিম সেইখিনি চাবলগীয়াটো আছেই গতিকে বিহুৰ সময়ত ক'বলৈ গ'লে মই মানে কি আয়োজন বুলি ক'বলৈ কি কৰোঁ মই নিজেও বুজি নাপাওঁ সময় যি হয় সেইখিনিকে কৰি থাকোঁ আৰু কিন্তু পিঠা কেইখনমান সাজিবলৈ চেষ্টা কৰোঁ যদিও ইমান ভাল নাজানো সামন হয় বাইদেউ মইতো ক'লোঁ মই কি কৰোঁ দুখনমান পিঠা সাজিবলৈ চেষ্টা কৰোঁ যদিও ইমান ভাল নহয় বাৰু কিন্তু মই সুধিব খুজিছোঁ যে তুমি কি কৰা মই পিঠা বনোৱাত আচলতে খুবেই ভাল বাইদেউ হয় নেকি এবাৰ খাবলৈ যাম তেতিয়াহ'লে একেবাৰে লগতে আজি যিসকল বিচাৰক আছে আমাৰ মানে বিহুৰ সাধক আমাৰ ডক্টৰ দীপেন দাস ডাঙৰীয়া আছে আমাৰ অতি মানে বিহুৰ ওপৰতে ইমান দিনে গৱেষণা কৰি অহা বিহুৰ সাধক আন এগৰাকী আমাৰ শ্ৰদ্ধাৰ নৰহৰি চুতীয়া ডাঙৰীয়া আছে সেই দুইগৰাকীকে লৈ পেলাই মই সামনে যি পিঠা সাজিছে সেয়া পিঠা খাবলৈ বিহু খাবলৈ সামনৰ ঘৰত যাম একদম বাইদেউ আৰু এয়া সকলো ৰাইজৰ আগত কৈছোঁ কিন্তু মিছা হ'লে নহ'ব একেবাৰে আহিব বাইদেউ খুব ভাল লাগিব মোৰ বিহুৰ দিনাখন আপোনালোক মোৰ ঘৰলৈ আহিলে আৰু লগতে মোৰ ভাল লাগে চবতকৈ জেতুকা লগাই হাত দুখনত জেতুকা লগাই মই খুব ভাল পাওঁ বিহুৰ দিনাখন আচলতে বিহুৰ লগত জেতুকাৰ যিটো হাতত জেতুকা বুলোৱা হয় সেইটোৰ একদম মানে পৰম্পৰা এইটো আমাৰ এটা ভাল লাগে আৰু লগতে ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি বিহু চাম বুলি ভাবি থৈছোঁ আৰু লগতে ক'ৰবাত সুযোগ পালে নাচিও দিম আৰু ঠিক আছে বাইদেউ তেনেহ'লে আজিৰ খণ্ডটি আৰম্ভ কৰোঁ আৰু আমাৰ কণমানিসকলৰ সুবিধাৰ্থে আজিৰ খণ্ডটিৰ নিয়মাৱলীসমূহ অকণমান বুজাই দিব নেকি আজি যিটো খণ্ড হ'ব আজিৰ পৰ্যায়ত আমি ভাবিছোঁ ইতিমধ্যে আমি দেখিছোঁই যে পাঁচগৰাকীকৈ নাচনীয়ে
একেলগে নাচিছে আৰু আমি বিচাৰকসকলে চাইছোঁ কিন্তু আজি অকণমান ব্যতিক্ৰম হ'ব আজি আমি নাচনী কেইগৰাকীক তেওঁলোকৰ পৰিৱেশন এককভাৱে আমি দেখুৱাবলৈ কৈছোঁ আৰু তাৰ কাৰণে আমি বান্ধি দিছোঁ নাচনীসকল প্ৰথমতে ওলাই আহিব চেও এটাত ওলাই আহি এটা মানে পেপাৰ যোজনা এফাকি গাব তাৰ পিছতে পেপাৰ কলি এটা বাজিব য'ত নাচনীয়ে নাচিব লাগিব আৰু পেপাৰ কলিটোৰ পিছতে বিহুৱাই নাম গাব আৰু তাৰ লগতে এটা ঢোলৰ চুটি চেও থাকিব আৰু সামৰণি পৰিব সেইখিনি আজি তেনেহ'লে আজিৰ খণ্ডটি আমি আৰম্ভ কৰোঁ আৰু আমাৰ প্ৰথম প্ৰতিযোগী হৈছে দেৱস্মিতা চক্ৰৱৰ্তী দেৱস্মিতা ইমান সুন্দৰকৈ নাচিছা তুমি খুব ধুনীয়া হৈছে তোমাৰ দেই এতিয়া আহকচোন আমি বিচাৰকৰ ওচৰলৈ যাওঁ দেৱস্মিতা তোমাৰ আমি নাচ উপভোগ কৰিলোঁ তোমাৰ ক্ৰমিক নংটো কোৱাচোন তোমাৰ ক্ৰমিক নংটো কৈ দিয়া ক্ৰমিক নং হৈছে 1 ক্ৰমিক নং 1 ভাল হৈছে তোমাৰ বিশেষকৈ পেপাৰ কেন্দ্ৰিক যিভাগে যোজনা পৰিৱেশন কৰিছা খুব সুন্দৰ হৈছে কিন্তু পেপা বজোৱাতে যিখন নাচ তুমি পৰিৱেশন কৰিছা নাচখন আৰু অলপ ভাল হ'ব লাগিব পৰৱৰ্তী পৰ্যায়লৈ বিবেচিত হোৱা আৰু অধিক উন্নত মানদণ্ডৰ আমি আশা কৰিছোঁ ধন্যবাদ ভাল লাগিল নে তোমাৰ নাচি লাগিছে ঠিক আছে তোমালৈ শুভেচ্ছা থাকিলে দেই
আপোনালোকে চাই আছে ৰেঙনিৰ সৰু বিহুটি 2024 পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু আৰু ইয়াতে লৈছোঁ সময় বিৰতিৰ পাছত আপোনালোকক স্বাগতম জনাইছোঁ ৰেঙনিৰ সৰু বিহুটি 2024লৈ পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু এতিয়া আমাৰ দ্বিতীয় প্ৰতিযোগী হৈছে হিয়ামণি হালৈ হিয়ামণি হালৈ তোমাৰ নাচ চাই মোৰ খুবেই ভাল লাগিছে আৰু ইমান মৰম লগা নাচনীজনী এতিয়া আহকচোন আমি বিচাৰকৰ মন্তব্য লওঁ হিয়ামণি নমস্কাৰ বাইদেউ নমস্কাৰ ভাল লাগিলে তোমাৰ পৰিৱেশন নাচি কেনেকুৱা লাগিছে ভাল লাগিছেনে ভাল লাগিছে আৰু এতিয়ালৈকে যে প্ৰথমৰ পৰা কৰ্মশালাৰ পৰা আজিৰ এই মুহূৰ্তলৈকে এই গোটেইখিনি যাত্ৰা তুমি তোমাৰ কাৰণে কেনেকুৱা লাগিলে তোমাৰ বৰ ভাল লাগিছে কিবা তুমি নতুনত্ব কিবা পাইছানে পাইছোঁ বহুত পাইছোঁ পাইছা ভাল লাগিলে তোমাৰ নাচ
কেৱল অকণমান তুমি যোজনা ফাঁকি যে গাইছিলা গোৱাটো আৰু অকণমান আখৰা কৰিবা ঠিক আছে হ'ব বাইদেউ তোমাৰ কমিক নম্বৰ কিমান মোৰ ক্ৰমিক নম্বৰ 6 ধন্যবাদ জনালোঁ হিয়ামণি হালৈ তুমি এতিয়া যাব পাৰা আমাৰ পৰৱৰ্তী প্ৰতিযোগী হৈছে জাগৃতি বৰদলৈ শিঙৰ পেপাতি আনিছ ককাই টিয়ৈ হৈ উলিয়াই নব যাও কিয় জাগৃতি বৰদলৈ তোমাৰ নাচ চাই মোৰ খুব ভাল লাগিছে তোমাৰ নাচি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বাইদেউ ভাল লাগিছে পিছে আমাৰ ভাল লাগিলে নহ'ব আমাৰ সন্মুখত বিচাৰক বহি আছে তেতিয়াহ'লে আহক আমি বিচাৰকৰ মন্তব্য লওঁ জাগৃতি তোমাৰ বিহু নাচ উপভোগ কৰিলোঁ হয় ভাল নমস্কাৰ লাগিছে আৰু তোমাৰ ভংগীমা কেইটামান বেছি হৈছে ভাল লাগিছে বাৰু ভংগীমা যিমানে বেছি হ'ব সিমানে ভাল তাৰপিছত তোমাৰ এটা কথা আমি সৰু বিহুৱতী নাচ প্ৰতিযোগিতাটো গতিকে ডেকাৰ ফালে ডেকাৰ লগত লগ লাগি পেলাই নাচিব নালাগে আৰু সেইটো এটা বৰ বিহুৱতীৰ ক্ষেত্ৰত হয় সেইটো কৰিবা আৰু পেপাৰত যিটো জোঙালা নাম সেইটো অলপ ভালকৈ গাব দিয়া অলপ সুৰটো হোৱা নাই কিমানকৈ চেষ্টা কৰিবা ধন্যবাদ ধন্যবাদ ছাৰ পৰৱৰ্তী প্ৰতিযোগী হৈছে শিৱাংগিনী শইকীয়া
মইনা হাউৰকে নপৰে মইনা হাউৰকে নপৰে মইনা ৰঙালী বিহুৰে কথা শিৱাংগিনী শইকীয়া ইমান ধুনীয়াকৈ নাচিছা তুমি তুমি কোন ক্লাছত কোৱাচোন 1 পালোগে 1 পালাই আৰু তোমাক নাচ তুমি যে নাচিছা তোমাৰ ভয় লাগিছিলে নেকি নাই লগা একেবাৰে লগা নাই ন তোমাক দেখিয়ে গম পায় আৰু ইমান ধুনীয়াকৈ হাঁহিবলৈ তোমাক কোনে শিকাইছে মই ময়ো নিজে হাঁহিব শিকিছোঁ জানা পিছে এতিয়া আমি বিচাৰকৰ ওচৰলৈ যাম দেই এতিয়া আহক আমি বিচাৰকৰ মন্তব্য লওঁ শিৱাংগিনী তোমাৰ নাচি কেনেকুৱা লাগিল বহুত ভাল লাগে বহুত ভাল লাগিছে আমাৰো তোমাৰ নাচখিনি ভাল লাগিছে কিন্তু তুমি যিফাকি যোজনা পৰিৱেশন কৰিছা তুমি গাইছা পেপাতি পেপাতি ৰহদৈ পেপাতি কলিদৈ মহৰে শিং হয়নে পিছৰখিনি কি বুলি গাইছা মোহৰ শিঙৰ পেপাতি বজাই দিয়া ককাইটি বিহু নাচিবৰে মন তুমি গাইছা নহয় জানো তুমি এই যোজনাফাকি যে গাইছা পিছৰ অংশটো শুদ্ধকৈ শিকি লৈ গাবা তেতিয়া ভাল হ'ব দেই তুমি গাব লাগিছিল পেপাতি পেপাতি ৰহদৈ পেপাতি কলিদৈ মহৰে শিং বজালে বজাবি ভালেকৈ বজাবি ফুলামকৈ বিহুৱান দিম বা ৰৈ নোজক বিহুৰে চিন তেতিয়াহে শুদ্ধ ৰূপটো হ'ব তুমি এবাৰ পেপাৰ কথা কৈছে হয় নহয় শিং বুলি ক'লা আকৌ মোহৰ শিং বুলি ক'লে নাম ফাঁকি শুদ্ধ ৰূপটো হেৰাই যাব ৰেঙনীয়ে ইমান ধুনীয়া এটা পদক্ষেপ গ্ৰহণ কৰিছে গতিকে আমি ইয়াত যিখিনি নাচ শিকিম বিহু নাম শিকিম সকলোবিলাক শুদ্ধ আৰু পৰম্পৰাগত ৰূপটোৱে আমি শিকিম বুজি পাইছানে আৰু লগতে পেপাৰ নাচখন নাচোঁতে মকৰা বুলনিয়ে হওক পদচালনাই হওক আমি উলাহত দিব লাগে হয়নে তোমাৰ পেপাৰ নাচখিনি অকণমান ঠিক কৰিবলগীয়া আছে সেইখিনি ঠিক কৰি ল'বা বৰ ভাল লাগিব বুজি পাইছা আৰু দলটোক মই ধন্যবাদ জনাইছোঁ যিভাগে চুটি নাম গাইছে একদম শুদ্ধ পৰম্পৰাগত বিহু নাম এনেকুৱা ধৰণৰ বিহু নামবিলাকেই সৰু বিহুটিৰ ক্ষেত্ৰত গাব লাগে মই ধন্যবাদ জনাইছোঁ তোমাৰ ক্ৰমিক নম্বৰটো কৈ দিয়া 2121 তোমালৈ শুভেচ্ছা থাকিলে দেই তুমি যাব পাৰা এতিয়া বিহুৰে বতৰত আমাৰ নাচনীসকলে বিহু নাচ পৰিৱেশন কৰি থাকিব তাৰ মাজত লৈছোঁ এটি চমু বিৰতি আপোনালোকে চাই আছে ৰেঙনিৰ সৰু বিহুটি 2024 পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান ৰেঙনিৰ সৰু বিহুটি 2024 পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ তৃষ্ণা হেণ্ডিক
ও কুলি চৰাই মিঠা মাত শুনিবলৈ শুৱলা ও ঢোল পেঁপা গগনাই মন কৰে বলিয়া এ টক টক টকৈ টকাৰ মাত ও টিহি দিয় পেঁপাৰ মাত ও বনি বিহু বিহু লাগিছে নাচো নাচো লাগিছে গাত ঐ আজি বিহু দলিত বনি কুলি চৰাই মিঠা মাত ঢোল পেঁপা বাজিছে অ বনি কুলি চৰাই মিঠা মাত বিহু বিহু লাগিছে গাতে বনি কুলি চৰাই মিঠা মাত শুনিবলৈ শুৱলা ঢোল পেঁপা গগনাই মন কৰে বলিয়া টক 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 টকাৰ মাত টিহি দিয় পেঁপাৰ মাত অ বনি বিহু বিহু লাগিছে নাচো নাচো লাগিছে গা তৃষ্ণা ইমান ধুনীয়াকৈ নাচিছা তুমি তোমাৰ নাচি কেনেকুৱা লাগিল কোৱাচোন বহুত ভাল লাগিছে ভাল লাগিছে ভয় ভয় লাগিছিলে নেকি প্ৰথমতে মাইকটো পৰোঁতে অকণমান ভয় লাগিছিলে ঠিকে আছে এতিয়া আহা আমি বিচাৰকৰ ওচৰলৈ যাওঁ তৃষ্ণা নমস্কাৰ বাইদেউ ভয় লাগিছিলে প্ৰথমতে তাৰপিছতে তোমাৰ ৰিহাখন খুলি গ'ল হয়নে ৰিহাৰ আচলখন খুলি গ'ল কি ভালকৈ ধুনীয়াকৈ খুচি লৈ তাত আকৌ পিন এটা মাৰি ল'বা হয়নে বাৰু আৰু তাৰ লগতে মই আৰু এটা কথা কওঁ ৰিহাৰ আচল খুলি যাব পাৰে তাত মন নিদিবা তোমাৰ নাচি যাব লাগে নাচি যাবা সাৱধান হোৱাটো ভাল কথা কিন্তু কিবা কাৰণবশতঃ কাৰোবাৰ যদি এনেকুৱা হয় নাচখন নাচিবলৈ মানে এৰি দিব নালাগে দেই সেইটো মানে ক'লোঁ কিয় ভৱিষ্যতৰ কাৰণে হা নাচখন তোমাৰ ভাল সুন্দৰ হৈছে আৰু বাকী আৰু অলপ ওচৰত মানে পিছৰ পৰ্যায়লৈ যদি আহা আৰু অলপ ভাল হ'ব লাগিব হয়নে যোৱা ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক তুমি যাব পাৰা আৰু এইবাৰ মই আমন্ত্ৰণ জনাব বিচাৰিছোঁ মৌকুহি দেৱী
নাচনী ওলালে ঐ কাচি জোন ঢোলৰ ৰগৰ শুনিলাহি কঁকাল ভাঙি হালি জালি নাচাচোন ঐ আফিৰেন্ধাৰ ফালি মৰমৰ নাচনী ওলালে ঐ কাচি জোন ঢোলৰ ৰগৰ শুনিলাহি কঁকাল ভাঙি হালি জালি নাচাচোন মৰমৰ হৈ নাচনী নাচানো ভালি জালি মৰমৰ হৈ নাচনী নাচানো ভালি জালি নাচনী নচুৱাই থাকিব নচুৱাই থাকিব মন নচুৱাই থাকিব নচুৱাই থাকিব মন মকুহি একেবাৰে হালি জালি ইমান ধুনীয়াকৈ নাচিছে দেই নাচি ভাল লাগিছেনে তোমাৰ ভাল লাগিছে ভাল লাগিছে বঢ়িয়া তেতিয়ালে আহা আমি এতিয়া বিচাৰকৰ মন্তব্য লওঁ মকুহি হয় ছাৰ তোমাৰ বিহু নাচ উপভোগ কৰিলোঁ হয় নাচোন ভংগী ঠিকে আছে অলপ খুঁত আছে অকণ অকণ চেষ্টা কৰিব ভাল কৰিবলৈ হয় আৰু এই বিহু নাম ফাঁকি যোজনা ফাঁকি হয় অলপ ভালকৈ গাবলৈ চেষ্টা কৰিবা দেই ক্ৰমিক নম্বৰটো মোৰ ক্ৰমিক নম্বৰটো হৈছে 31 ধন্যবাদ তুমি যাব পাৰা বহাগৰ বতৰ শুৱলা কলিৰ মাত লগতে কপৌফুলৰ গোন্ধ আৰু লগতে আমাৰ কণ কণ নাচনীসকলৰ বিহু নাচ সময়বোৰ যে কিদৰে পাৰ হৈ গ'ল গমেই নাপালোঁ কিন্তু এতিয়া সময় হৈছে আজিৰ খণ্ডটিৰ পৰা বিদায় লোৱাৰ গতিকে মই সামন্তিকা আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু এটা নতুন খণ্ডলৈ গতিকে আপোনালোকে চাই থাকিব ৰেঙনি সৰু বিহুটি 2024 পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু গিফ্ট পাৰ্টনাৰ ডুগডুগি ষ্ট্ৰেইট ফ্ৰম দ্য হাৰ্ট